हेलो स्टूडेंट्स तो मैं प्रथम तुम्हारे कैसा ये भिडिओ तुम्हारे कारण बहुत इम्पर्टेन्ट भिडिओ कारण तुम्हारे भिडिओ मैं आज तुम्हारे गणित किताबखन कौन चैप्टार पर कि एमसीक्यू और कि डायरेक्ट क्वेश्चन मैं तुम्हारे डिटेल्स आलोचना कर दी धरी ला मैं तुम्हारे तुम्हारे एग्जाम्पल दी तुम्हारे धरी ला तुम्हारे अंकन जी चैप्टार आछे 11 ये चैप्टार तुम्हारे टोटाल मार्क्स हो 4 तो ये चैप्टार तुम्हारे टोटाल क्वेश्चन हो 9टा तार भर तुम्हारे एग्जाम्पल दुटा आछे और 7टा मान तुम्हारे अनुकूलनित आछे ठीक है। तो तुम्हारे जो ये 9टा क्वेश्चन पढ़ी तुम्हारे जो 4 मार्क पा एटा क्वेश्चन जो कमन पा पारे तो तुम्हारे असुविधा कर नेকি সেই কারণে আমি কৈছো আৰু তোমালোকৰ 9টা কোশ্চেনৰ ভিতৰত মই তোমালোকক 6টা কমন দিম আৰু তাৰ পৰাই তোমালোকৰ 100% কমন পৰিব ঠিক তেনেকুৱা ধৰণৰ তোমালোকৰ বৃত্ত আছে তাৰ পিছত তোমালোকৰ পৃষ্ঠকালি আছে পৰিসংখ্যা আছে সম্ভাৱিতা আছে ঠিক আছে এইবোৰ তোমালোকৰ কমন নাম্বাৰ আৰু তোমালোকৰ আৰু এটা কমন তোমালোকৰ নাম্বাৰ পাবা তোমালোকক এইটো দিছে যে পুনৰালোচনা ইয়াত তোমালোকৰ টোটাল নাম্বাৰ হৈছে পুনৰালোচনাত 6 নাম্বাৰ তাৰ ভিতৰত 4 নাম্বাৰ আমাৰ এমসিকিউ আহিব আৰু 2 নাম্বাৰৰ এটা ডাইৰেক্ট কোশ্চেন আহিব এই 2 নাম্বাৰৰ ডাইৰেক্ট কোশ্চেন কোনটো হ'ব বা কোনটো আহিব পাৰে এবাৰ আৰু তোমালোকৰ 6টা যে এমসিকিউ কোশ্চেন আহিব সৰি আৰু তোমালোকৰ 4টা এমসিকিউ কোশ্চেন আহিব এই 4টা কি আহিব মই তোমালোকক ডিটেইলছ আলোচনা কৰি দিম ঠিক আছে। তো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা। তো মই তোমালোকক আজি প্ৰথমে পুনৰ আলোচনাৰ পৰা স্টাৰ্ট কৰিম ঠিক আছে। তো পুনৰ আলোচনাত কি দিছে আমাক আমি প্ৰথমে এইটো চাম পুনৰ আলোচনা তোমালোকে পুনৰ আলোচনা তোমালোকে বাহিৰ কৰিবা তোমালোকৰ পেজ নম্বৰ আছে 1 পুনৰ আলোচনা ঠিক আছে। তাত তোমালোকৰ টোটাল মাৰ্কস আছে 6 মই তোমালোকক আকৌ কৈছো তাৰ ভিতৰত তোমালোকৰ 4টা এমসিকিউ আহিব আৰু তোমালোকৰ দুটা সৰি আৰু তোমালোকৰ 2 মাৰ্কসৰ এটা কোশ্চেন আহিব তো মই তোমালোকক আলোচনা কৰি দিম তোমালোকে R1 বাহিৰ কৰিবা R1 পেজ নম্বৰ আছে 3 R1 ত তোমালোকে কোশ্চেন 1 আৰু কোশ্চেন 2 পঢ়িবা ইয়াৰ পৰা তোমালোকৰ এমসিকিউ কোশ্চেন কমন পৰিব কোশ্চেন 1 এইটো মই তোমালোকক এসএসএলসি লিখি দিম এসএসএলসি কোশ্চেন 1 আৰু কোশ্চেন 2 এসএসএলসি ঠিক আছে এই দুটা পঢ়িবা আৰু তোমালোকে ইবিলাক বাকিবাৰ পঢ়িব নালাগে তোমালোকে R2 ত যাবা R2 আমাৰ পেজ নম্বৰ 5 R2 তোমালোকে কোশ্চেন 1 সৰি R2 তোমালোকে কোশ্চেন 2 টু পঢ়িবা কোশ্চেন 2 কোশ্চেন 5 আৰু কোশ্চেন 11 কোশ্চেন 5 এইটো আমাৰ এসএসএলসি তোমালোকে লিখি লবা এসএসএলসি R2 এসএসএলসি আৰু আমাৰ কোশ্চেন নম্বৰ 11 এইটো কোশ্চেন নম্বৰ 11 তোমালোকে চোৱা এইটো তো তোমালোকে এইবাৰ পৰাই মই ভাবে তোমালোকৰ এইবাৰ পৰাই 100% কমন পাবা মই তোমালোকক আকৌ এবাৰ পাইছো কোনো তোমালোকৰ কোনো টিচাৰ ইউটিউব টিচাৰে নহওক কিয় টিউশন টিচাৰে নহওক কিয় ক্লাস টিচাৰে নহওক কিয় আৰু তোমালোকৰ কোনোবা কোচিং টিচাৰে নহওক কিয় কোনো টিচাৰে তোমালোকক ডাইৰেক্ট কোশ্চেন দিব নোৱাৰিব কাৰণ তোমালোকক মই এটা উদাহৰণ দিছো ধৰিলা তোমালোকক 8 9 10 11 এই চাৰিটা ইম্পৰ্টেন্ট তো এই চাৰিটাৰ ভিতৰত কোন চাৰিটা না এটা আহিব এটা কোনটো আহিব এইটো ইম্পৰ্টেন্ট এইটো তো মই যদি কাটো মই এইটো দিব পাৰো ব্লেক সাৰি কাটিলে এইটো দিব পাৰো গতিকে ইম্পৰ্টেন্ট ইজ অলৱেজ ইম্পৰ্টেন্ট গতিকে যি কোশ্চেন কাটিব তেহে ক'ব পাৰিব যে কোনটো আহিব বাকি কোনোৱে ক'ব নাজানে কিন্তু আমি প্যাটাৰ্ন ক'ব পাৰি আমি প্যাটাৰ্ন কেনে ধৰণৰ কোশ্চেন আহিব কেনে ধৰণৰ কোশ্চেন প্ৰতিবাৰে আহে এইবোৰ আমি ক'ব পাৰো তো তোমালোকে R2 তোমালোকে কোশ্চেন নম্বৰ 2 কোশ্চেন নম্বৰ 5 আৰু কোশ্চেন নম্বৰ 11 পঢ়িবা এসএসএলসি মই লিখি দিছো কোশ্চেন নম্বৰ 11 ঠিক আছে তাৰ পিছত তোমালোকে R3 বাহিৰ কৰিবা তোমালোকে অনুগ্ৰহ কৰি মই কৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ভিডিঅটো লাইক কৰা সাবস্ক্ৰাইবটো তোমালোকে কৰিবা মই তোমালোকক অনুগ্ৰহ কৰিলা তোমালোকে R3 বাহিৰ কৰিবা পেজ নম্বৰ 7 R3 আমাৰ কোশ্চেন নম্বৰ 11 পঢ়িবা তোমালোকে R3 ঠিক আছে কোশ্চেন নম্বৰ 11 ডি কোশ্চেন নম্বৰ 11 আমাৰ ডি আৰু তোমালোকে C2 পঢ়িবা এই C2 আৰু এই D2 এইবোৰ পৰা তোমালোকে এমসিকিউ কোশ্চেন আহিব পাৰে তোমালোকৰ এমসিকিউ ঠিক আছে কোশ্চেন নম্বৰ 11 আর সি আৰু ডি তাৰ পিছত তোমালোকে R4 বাহিৰ কৰিবা R4 আমাৰ পেজ নম্বৰ 8 এইটো আমাৰ R4 তোমালোকে R4 ত কোশ্চেন নম্বৰ তোমালোকে 82 পঢ়িবা আৰু নালাগে বাকি তোমালোক নালাগে কোশ্চেন নম্বৰ 8 এইটো তোমালোকৰ কমন কোশ্চেন তোমালোকৰ এসএসএলসি তোমালোকৰ এইটো 2 মাৰ্কছৰ কাৰণে আহিব পাৰে ঠিক আছে এসএসএলসি কাৰণে কোশ্চেন নম্বৰ 8 আৰু তাৰ পিছত তোমালোকে কোশ্চেন R5 বাহিৰ কৰিবা R5 আমাৰ ইয়াতে দি আছে তোমালোকৰ R5 এৰ পৰা তোমালোকৰ উৎপাদক বিশ্লেষণ এটা আহিব পাৰে তোমালোকৰ 45 যে এমসিকিউৰ পিছত তোমালোকৰ 46 নম্বৰ যেটো কোশ্চেন আছে তাত তোমালোকক এটা উদাহৰণ দি দিছো তোমালোকে ওপৰত চোৱা 45 টো এমসিকিউ গল কিন্তু 46 ত
তোমালোকৰ 2 মাৰ্কছৰ এটা কুৱেশ্যন থাকে। এই 2 মাৰ্কছৰ কুৱেশ্যনটো হয়তো তোমালোকৰ উৎপাদক বিশ্লেষণ বা তোমালোকৰ প্ৰমাণ কৰা যে তলৰটো অপৰিমেয় সংখ্যা, এই দুইটাৰ ভিতৰত তোমালোকৰ এটা দিয়ে 2 মাৰ্কছৰ। তো তোমালোকে R5 তোমালোকে কুৱেশ্যন নম্বৰ 3 পঢ়িবা, কুৱেশ্যন নম্বৰ 3, 5 এই দুইটাৰ পৰাই তোমালোকৰ কমন পৰিব HSLCত। 46 নম্বৰ কুৱেশ্যনটো তোমালোকৰ হয় উৎপাদক বিশ্লেষণ দিব, নহয় তোমালোকৰ প্ৰমাণ কৰা যে তলৰটো অপৰিমেয় সংখ্যা, মই তোমালোকক আলোচনা কৰাই দিম। ঠিক আছে, এইটো পঢ়িবা। গতিকে ভিডিঅ'টো লং হৈ গৈ আছে, তথাপি মই তোমালোকক আজি সম্পূৰ্ণ শেষ কৰি দিম। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা, মই তোমালোকক জলদি শেষ কৰি দিম। তাৰপিছত তোমালোকে চেপ্টাৰ 1 বাহিৰ কৰিবা। চেপ্টাৰ 1ত তোমালোকৰ উপপাদ্য আছে, এই উপপাদ্যত তোমালোকক পঢ়িব লাগিব। ঠিক আছে, উপপাদ্য 1 তোমালোকৰ যিটো আছে এইটো তোমালোকে পঢ়িবা। উপপাদ্য 1 এইটো তোমালোকে এনেই পঢ়িবা, তোমালোকৰ ইয়াৰ পৰা MCQ কুৱেশ্যন আহিব পাৰে। ঠিক আছে, তাৰপিছত তোমালোকে 1. এইটো তোমালোকে এনেই পঢ়িবা, MCQ কুৱেশ্যন ইয়াৰ পৰা আহিব পাৰে। তাৰপিছত তোমালোকে 1.1 বাহিৰ কৰিবা। 1.1 এইটো আমাৰ 1.1। 1.1ৰ পৰা আমি কুৱেশ্যন নম্বৰ 4, 5 আৰু 7 পঢ়িম। কুৱেশ্যন নম্বৰ 4, 5 আৰু শেষৰটো HSLC তোমালোকক ডাইৰেক্ট ৰাইট চিন দিছোঁ কাৰণ সময় লাগে। 4, 5 আৰু তোমালোকে 7 পঢ়িবা। জলদিকৈ মই কৈ দিছোঁ, ভিডিঅ'টো বহুত লং হৈ গৈছে, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই, মই বাৰে কৈ আছোঁ। তাৰপিছত তোমালোকে 1.2টো বাহিৰ কৰিবা। 1.2ত আমাক কি পঢ়িব লাগিব, মাত্ৰ তোমালোকে কুৱেশ্যন নম্বৰ 4টো পঢ়িবা আৰু পঢ়িব নালাগে। 2 মাৰ্কছৰ কুৱেশ্যন তোমালোকৰ কুৱেশ্যন নম্বৰ 4টো। ঠিক আছে, তাৰপিছত তোমালোকে উপপাদ্য 1.4 এটা আছে ইয়াতে। উপপাদ্য 1.4 ক'ত গ'ল? ইয়াতে আমাৰ উপপাদ্য 1.4 এইটো তোমালোকে এইটো পঢ়িবা। তোমালোকৰ 46ত যিটো কুৱেশ্যন দিয়ে এইটো আহিব পাৰে যে প্ৰমাণ কৰা যায় ৰুটটো অপৰিমেয়। ঠিক আছে, এইটো তোমালোকে পঢ়িবা। 46 থিয়ৰাম তোমালোকে এইটো পঢ়িবা, পেজ নম্বৰ 38। তাৰপিছত তোমালোকে ইয়াৰ পিছত তোমালোকে 1.3 পেজ নম্বৰ বাহিৰ কৰিবা। আৰু তোমালোকক ইয়াতে এটা কুৱেশ্যন দিছে, উদাহৰণ 9টো তোমালোকে পঢ়িবা। উদাহৰণ 9 ইয়াতে 39 পেজ নম্বৰ 39, উদাহৰণ 9 এইটো তোমালোকে প্ৰমাণ কৰা যায় √3 অপৰিমেয় সংখ্যা। তোমালোকক মই কৈছোঁ নে যে তোমালোকৰ 46 নম্বৰ কুৱেশ্যনত হয়তো তোমালোকৰ উৎপাদক বিশ্লেষণ দিব 2 মাৰ্কছ দি, নহয় তোমালোকৰ ক'ব যে প্ৰমাণ কৰা যায় √3 বা √2 এটা অপৰিমেয় সংখ্যা। ঠিক আছে, তোমালোকে এইবোৰ ভালদৰে আলোচনা কৰিবা। তাৰপিছত আমাৰ 1.3 আছে, সৰি আমাৰ 1.3 কি আছে মই তোমালোকক কৈ দিছোঁ। 1.3 তোমালোকৰ কুৱেশ্যন 1 2 তোমালোকে এইবাৰ গোটেইবোৰ পঢ়িবা। তোমালোকে পেটাৰ্ণটো মনত ৰাখিবা যে কোনটো আহে হওক, যাতে তোমালোকে লিখি পৰীক্ষাত তোমালোকে যাতে লিখি থৈ আহিব পাৰে। ঠিক আছে, √5 দিব পাৰে, √3 দিব পাৰে, বা এইটো দিব পাৰে, বা এইটো দিব পাৰে। তোমালোকে এই পেটাৰ্ণবোৰ পঢ়িবা, এইটো তোমালোকৰ এটা আহিব। তাৰপিছত তোমালোকে 1.4 বাহিৰ কৰিবা। 1.4ত তোমালোকে পেজ 1.4ত তোমালোকে এইবাৰ পঢ়িবা, কুৱেশ্যন নম্বৰ 1ৰ খিনিয়ে পঢ়িবা, বাকীবোৰ নালাগে। আৰু তাৰপিছত তোমালোকে উপপাদ্য 1.6টো পঢ়িবা। 1.4ত আমাৰ কুৱেশ্যন নম্বৰ 1টো পঢ়িবা। তাৰপিছত তোমালোকে উপপাদ্য 1.6 এটা আছে, 1.6ত এটা উপপাদ্য আছে, এইটো তোমালোকে এইটো এনেই পঢ়িবা। 1.6ত থিয়ৰামটো এইটো পঢ়িবা, পেজ নম্বৰ 42। ঠিক আছে, এইটো তোমালোকে পঢ়িবা। তাৰপিছত তোমালোকে বহুপদ উলিয়াবা, চেপ্টাৰ নম্বৰ 2। ঠিক আছে, এইটো পঢ়িবা বহুপদ। তোমালোকে 2.1 বাহিৰ কৰিবা। 2.1ত আমাৰ ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নাই, তোমালোকে ডাইৰেক্ট 2.2 কুৱেশ্যন বাহিৰ কৰিবা, ডাইৰেক্ট 2.2 অনুসন্ধানী বাহিৰ কৰিবা। 2.1 আমাৰ নালাগে। ঠিক আছে, এইটো নালাগে, ইয়াৰ পৰা আমাৰ 1 মাৰ্কো নাহে। তোমালোকে 2.2 বাহিৰ কৰিবা। 2.2 আমাৰ ক'ত গ'ল? এইটো আমাৰ 2.2 পেজ নম্বৰ 59। মই তোমালোকক জলদিকৈ কৈ দিবলৈ চেষ্টা কৰি আছোঁ। ঠিক আছে, 59ত তোমালোকৰ কুৱেশ্যন নম্বৰ 2টো পঢ়িবা বাছ। কুৱেশ্যন নম্বৰ 2, তাৰপিছত তোমালোকে এইটো পঢ়িবা 3 আৰু 1 পঢ়িব নালাগে। তাৰপিছত আমাক 2.3 বাহিৰ কৰিবলৈ কৈছে। 2.3 ক'ত গ'ল? এইটো আমাৰ 2.3। 2.3ত তোমালোকে কুৱেশ্যন নম্বৰ 1 পঢ়িবা, কুৱেশ্যন নম্বৰ 1। তাৰপিছত কুৱেশ্যন নম্বৰ 3, কুৱেশ্যন নম্বৰ 6 আৰু কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 3টো পঢ়িবা, মষ্ট ইম্পৰ্টেণ্ট। কুৱেশ্যন নম্বৰ 6 আৰু কুৱেশ্যন নম্বৰ 7 বাছ হৈ গ'ল। তাৰপিছত তোমালোকে চেপ্টাৰ নম্বৰ তোমালোকে 3 বাহিৰ কৰিবা। চেপ্টাৰ নম্বৰ 3 দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। ঠিক আছে, তোমালোকে চেপ্টাৰ নম্বৰ 3.2 বাহিৰ কৰিবা। 3.1 আমাক নালাগে। ঠিক আছে, 3.2 তোমালোকৰ এই চেপ্টাৰখিনিত 7 মাৰ্কছ আছে, তাৰ পৰা তোমালোকে 3টা MCQ কুৱেশ্যন আহিব। বাকী তোমালোকে 3.2 বাহিৰ কৰিবা। 3.1 তোমালোকৰ ইমান ইম্পৰ্টেণ্ট নহয়, জাষ্ট এনে ধাৰণা দিছে। 3.2 বাহিৰ কৰিবা, ইয়াৰ পৰা তোমালোকে কমন কৰিব। 3.2 ক'ত গ'ল? এইটো আমাৰ 3.2। 3.2ৰ পৰা তোমালোকে কুৱেশ্যন নম্বৰ 1টো পঢ়িবা। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 1ৰ 2টা পঢ়িবা। তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 2টো পঢ়িবা,
আৰু 3 পঢ়িবা কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 1 দুইটাই পঢ়িবা আৰু তোমালোকৰ 4 3 নালাগে আমাক তাৰপিছত তোমালোকে 4 5 7 পঢ়িবা 4 5 7 6 আমাক নালাগে 4 5 7 ঠিক আছে 6 আমাক নালাগে তোমালোকে মনত ৰাখিবা 4 5 7 ইয়াৰ পিছত তোমালোকে 3.3 বাইট কৰিবা 3.3 কত গল এটা আমাৰ 3.3 3.3 তোমালোকে 1 অৰ 3 নাম্বাৰটো পঢ়িবা 5 নাম্বাৰটো পঢ়িবা 6 নাম্বাৰটো 1 অৰ আমাৰ 3টো পঢ়িবা 5 নাম্বাৰটো পঢ়িবা আৰু 6 নাম্বাৰটো পঢ়িবা 1 অৰ তাৰপিছত 3.3 আমাৰ 2 নাম্বাৰটো পঢ়িবা এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ 2 নাম্বাৰটো আৰু তোমালোকে 3.3 3 দুইটো পঢ়িবা 3 সেকেন্ডটো এটো পঢ়িবা বাস তাৰপিছত তোমালোকে 3.3 বাইট কৰা 3.3 আমাৰ কত গল সরি 3.3 গল আমাৰ 3.4 তাৰপিছত অনুহলনে 3.4 ত আমাৰ কোন কেটা কোশ্চেন পঢ়িব লাগে মই কৰিছো 1 অৰ তোমালোকে 1 to 1 অৰ তোমালোকে 1 to পঢ়িবা এই 1 to পঢ়িবা 3.4 অৰ তাৰপিছত 2 to পঢ়িবা আৰু 2 তোমালোকে 1 to পঢ়িবা 2 to আৰু 3 to পঢ়িবা বাস 3.4 আমাৰ ডান তোমালোকে এইকেইটা পঢ়িবা এতিয়া আমি 3.5 ত যাম 3.5 এই কোশ্চেনটো যে মই তোমালোকক দি আছো না এই কোশ্চেনবোৰ তোমালোকৰ বিগত বছৰত কোনবোৰ কোশ্চেন বাৰে আহি আছে কোনবোৰ কোশ্চেন তোমালোকৰ কোশ্চেন বেংকত দি আছে ইম্পৰ্টেন্ট কোশ্চেন বুলি কোশ্চেন বেংক মই তোমালোকক ফলো কৰাইছো এইবোৰ কোশ্চেন আলোচনা কৰাৰ আগত ঠিক আছে আমাৰ 3.5 আহি গল 3.5 ত আমাৰ 1 অৰ তোমালোকে 1 to পঢ়িবা 4 to পঢ়িবা 1 1 4 বাস 1 আৰু 4 to পঢ়িবা আৰু 2 নম্বৰত তোমালোকে 1 3 2 নম্বৰত তোমালোকে 1 2 আৰু 3 to পঢ়িবা বাস 1 2 3 2 নম্বৰ তাৰ পিছত তোমালোকে এইবাৰ নালাগে তোমালোকে তাৰ পিছত 3.6 বাই কৰিবা 3.6 আমাৰ এইটো তলত আছে 3.6 তোমালোকে 1 অৰ হব কেটা পঢ়িবা 3.6 ৰ 1 অৰ হব কেটা তোমালোকে মন ৰাখিবা 3.6 ৰ 1 অৰ হব কেটা পঢ়িবা আৰু 2 অৰ তোমালোকে 1 2 আৰু 2 2 পঢ়িবা 2 অৰ এই দুইটা পঢ়িবা ঠিক আছে 2 অৰ এই দুইটা আৰু তাৰ পিছত তোমালোকক এক্সাম্পল দিছে এক্সাম্পল তোমালোকে 12 to 13 to আৰু 19 to পঢ়িবা এই তোমালোকৰ 3 তোমালোকৰ 3 নম্বৰ চেপ্টাৰৰ এক্সাম্পল উদাহৰণ 9 12 13 আৰু 19 পঢ়িবা মই তোমালোকক অলপ দেখুৱাই দিছো উদাহৰণত কোনবোৰ আছে সৰি কাৰেন্টটো গল এতিয়া তো তোমালোকৰ উদাহৰণ তোমালোকে 19 to পঢ়িবা মই তোমালোকক উদাহৰণবোৰ ইয়াতে লিখি দিছো তোমালোকে পঢ়িবা পেজ বাহিৰ কৰিলে বহুত টাইম লাগে মই তোমালোকক ইয়াতে লিখি দিছো চেপ্টাৰ নম্বৰ 3 তোমালোকে ইফালে লিখি দিছো এক্সাম্পল বা তোমালোকে উদাহৰণ জীৱ দি আছে উদাহৰণত তোমালোকে 9 to পঢ়িবা 12 to পঢ়িবা আৰু 19 to পঢ়িবা বাস এই তিনিটা পঢ়িবা এই তিনিটা পঢ়া তোমালোকে কমন পঢ়িব তাৰ পিছত তোমালোকে চেপ্টাৰ নম্বৰ 4 বাইট কৰা চেপ্টাৰ নম্বৰ 4 দ্বিঘাত সমীকৰণ ঠিক আছে চেপ্টাৰ নম্বৰ 4 ত তোমালোকে 4.1 বাইট কৰা 4.1 দি আছে ইয়াত 4.1 অৰ তোমালোকে এক্সাম্পল তোমালোকৰ ইয়াতে এটা এক্সাম্পল আছে চাগে উদাহৰণ তোমালোকে এইটো উদাহৰণ 2 নালাগে আমাক তোমালোকে 4.1 অৰ তোমালোকে 1 অৰ তৃতীয়টো আৰু এই চতুৰ্থটো পঢ়িবা 1 অৰ 4.1 অৰ 1 অৰ তৃতীয় আৰু চতুৰ্থটো পঢ়িবা আৰু তোমালোকে 2 নম্বৰ কোশ্চেন দিছে কি আৰু তোমালোকে 2 নম্বৰ নালাগে আমাক 4.1 অৰ 2 নম্বৰ আমাক নালাগে ঠিক আছে 4.2 আমি বাইট কৰিম 4.2 দি আছে ইয়াতে 4.2 to তোমালোকে চোৱা 4.2 ত আমাৰ 1 অৰ 1 to 3 to আৰু 4 to 5 to আৰু 6 to পঢ়িবা আৰু তোমালোকে বাকি এই কোশ্চেনবোৰ কোনটো পঢ়িব লাগে মই কৈ দিছো 4.2 ৰ তোমালোকে কোশ্চেন নম্বৰ 3 to পঢ়িবা এইটো ভেৰি ইম্পৰ্টেন্ট কোশ্চেন 4.2 হৈ গল এতিয়া আমি 4.3 বাইট কৰিম 4.3 বাইট কৰিম 4.3 এইটো আমাৰ 4.3 তোমালোকে 1 অৰ 3 to আৰু 4 to পঢ়িবা 1 অৰ আৰু তাৰ পিছত তোমালোকে
তিনিৰ তোমালোকে 2 নম্বৰটো পঢ়িব নালাগে তিনিৰ তোমালোকে 1 2 আৰু 5 পঢ়িবা 1 2 আৰু 5 তোমালোকে মনত ৰাখিবা দেই এইবোৰ তোমালোকে হয়তো ভাবিব পাৰা যে স্যাৰ এনে দি আছে এনে নহয় তোমালোকৰ এইবোৰৰ পৰাই কমন পঢ়িব তোমালোকে লিখি ৰাখক মই কৈছো তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 6 7 9 ইফালে আছে 6 পঢ়িবা 7 পঢ়িবা 9 পঢ়িবা বাস আৰু তোমালোকক ইফালে তোমালোকে 11 টো পঢ়িবা 10 টো নপঢ়িলে হ'ব 10 টো নপঢ়িলে হ'ব এইটো পঢ়িবা তাৰ পিছত আমি 4.4 টো বাহিৰ কৰিম 4.4 এইটো আমাৰ এইটো 4.4 ৰ আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ খিনি তোমালোকে পঢ়িবা আৰু কোৱেশ্চন নম্বৰ 2 ৰ খিনি পঢ়িবা আৰু বাকি তোমালোকৰ যিবোৰ বৰ্ড কোৱেশ্চন আছে এইবোৰ নালাগে এইবোৰ তোমালোকৰ আগৰ অনুশীলনী পঢ়াই দিব ঠিক আছে তাৰ পিছত তোমালোকে চেপ্টাৰ নম্বৰ 5 বাহিৰ কৰা সমান্তৰ প্ৰগতি চেপ্টাৰ নম্বৰ 5 চেপ্টাৰ নম্বৰ 5 ৰ তোমালোকে 5.1 বাহিৰ কৰা 5.1 5.1 তোমালোকে এইবোৰ পঢ়িব নালাগে তোমালোকে 3 নম্বৰ কোৱেশ্চন 4 নম্বৰ কোৱেশ্চনটো পঢ়িবা ইয়াৰ পৰাই তোমালোকৰ আহিব 3 আৰু 4 3 4 ৰ ভিতৰত তোমালোকে 7 টো পঢ়িবা তাৰ পিছত তোমালোকে 6 টো পঢ়ি লবা তাৰ পিছত 12 টো আৰু 15 টো ঠিক আছে তোমালোকে মনত ৰাখিবা দেই তাৰ পিছত তোমালোকে 5.2 বাহিৰ কৰা 5.2 দিছে আমাক এইটো 5.2 ত আমাৰ 1 মাৰ্কৰ যিবোৰ কোৱেশ্চন আছে 5.2 ত আমাৰ প্ৰথম কোৱেশ্চনটো নালাগে এইটো আমাক নালাগে 5.2 কোৱেশ্চন নম্বৰ 2 টো পঢ়িবা কোৱেশ্চন নম্বৰ 2 পঢ়িবা 3 নালাগে আমাক 4 পঢ়িবা 7 পঢ়িবা 8 পঢ়িবা আৰু তোমালোকে শেষত 11 আৰু 13 পঢ়িবা আৰু বাকিবোৰ নালাগে তোমালোকে মই দিছো 7 8 11 13 ঠিক আছে আৰু বাকিবোৰ তোমালোকে পঢ়িব নালাগে তোমালোকে 5.3 বাহিৰ কৰা 5.3 আমাৰ এইটো আমাৰ 5.3 আমাৰ 1 ৰ সেকেন্ড টো পঢ়িবা 1 ৰ 4 টো পঢ়িবা কল আৰু 2 নম্বৰত তোমালোকৰ 1 3 4 এইটো 1 2 3 তিনিটাই পঢ়িবা 2 নম্বৰৰ আৰু তোমালোকে 5.3 তোমালোকে আৰু 3 নম্বৰত তোমালোকে 3 নম্বৰ ইয়াৰ ভিতৰত তোমালোকক ইয়াতে লিখা আছে 7 টো পঢ়িবা দেই এই 7 টো পঢ়িবা 7 টো পঢ়িবা তাৰ পিছত কোৱেশ্চন নম্বৰ 4 টো পঢ়িবা ডাইৰেক্ট কোৱেশ্চন নম্বৰ 4 টো পঢ়িবা 4 নম্বৰটো পঢ়িবা 5 নম্বৰটো পঢ়িবা 6 নম্বৰটো পঢ়িবা 7 নালাগে 8 লাগিব 13 আৰু 15 এইকেইটা আৰু বাকি যিবোৰ মই তোমালোকক দাগ দিয়া নাই তোমালোকক মই কলমেদি যিবোৰ দাগ দিছো 4 5 6 8 তাৰ পিছত 13 15 ঠিক আছে তাৰ পিছত তোমালোকক এক্সাম্পলৰ কেইটামান কোৱেশ্চন লিখি দিছো তোমালোকে পঢ়িবা এক্সাম্পলৰ পৰা তোমালোকে এটা লিখি দিছো এক্সাম্পলৰ পৰা তোমালোকে 4 টো পঢ়িবা 5 টো পঢ়িবা 6 টো 8 টো 13 টো আৰু 15 টো পঢ়িবা এক্সাম্পলৰ পৰা উদাহৰণত কি কি দি আছে এইবোৰ তোমালোকে পঢ়িবা ঠিক আছে তো তোমালোকে এতিয়া চেপ্টাৰ নম্বৰ 6 বাহিৰ কৰা চেপ্টাৰ নম্বৰ 6 ত্ৰিভুজ এটা আমাৰ চেপ্টাৰ নম্বৰ 6 তাত তোমালোকে 6.1 ত তোমালোকৰ যিবোৰ আছে এইবোৰ পঢ়িব নালাগে তোমালোকে উপপাদ্য পঢ়িবা থিওৰাম 6.1 ত এইবোৰ আছে এইবোৰ আমাক নালাগে এইবোৰ আমাৰ নাহে ঠিক আছে আমাক উপপাদ্য পঢ়িব লাগিব থিওৰামবোৰ পঢ়িব লাগিব উপপাদ্য তোমালোকে 1 টো পঢ়িবা এইটো উপপাদ্য 1 পেজ নম্বৰ 161 উপপাদ্য 1 পঢ়িবা 6.1 উপপাদ্য 6.2 উপপাদ্য পঢ়িবা পেজ নম্বৰ 163 আৰু 6.3 উপপাদ্য পঢ়িবা 6.3 উপপাদ্য কত আছে তোমালোকে পঢ়ি লবা ঠিক আছে 6.3 উপপাদ্য পঢ়িলো আমি আকৌ কৈ দিছো আৰু অনুশীলনী তোমালোকে 6.2 ৰ পৰা এইবোৰ নালাগে 6.2 ৰ পৰা তোমালোকে 2 টো পঢ়িবা 2 টো পঢ়িবা 2 তোমালোকে 2 টো পঢ়ি লবা 3 নম্বৰটো পঢ়িবা 2 3 নালাগে আমাক 2 ইয়াৰ পিছত তোমালোকৰ 9 আৰু 8 ঠিক আছে 8 টো তোমালোকে মন কৰিবা দে 8 টো তাৰ পিছত তোমালোকে 6.3 বাহিৰ কৰা অনুশীলনী 6.3 আৰু উপপাদ্য 3 টো পঢ়িবা আমি আকৌ কৈছো এইটো হৈছে তোমালোকে উপপাদ্য 3 থিওৰাম পেজ নম্বৰ 169 উপপাদ্য 3 এতিয়া তোমালোকে 6.3 বাহিৰ কৰা 6.3
তোমালোকৰ এইটো 6.3 6.3 পৰা তোমালোকে কোৱেশ্চন নম্বৰ 3 টো পঢ়িবা কোৱেশ্চন নম্বৰ 5 টো পঢ়িবা 3 5 8 আৰু ইফালে তোমালোকে পেজ নম্বৰ 178 দিছে তাৰপিছত তোমালোকে 12 আৰু 13 টো পঢ়িবা বাস এইবাৰ তোমালোকে কমন কৰিব মই কৈছো তোমালোকে এবাৰ প্ৰেক্টিস কৰিবা ঠিক আছে তাৰপিছত আমাৰ কোৱেশ্চন চেপ্টাৰ নম্বৰ 7 ৰাইট কৰা চেপ্টাৰ নম্বৰ 7 6.4 আমাক নালাগে ঠিক আছে চেপ্টাৰ নম্বৰ 7 ৰাইট কৰিবা 6.5 নালাগে চেপ্টাৰ নম্বৰ 5 আমাৰ স্থানাংক জ্যামিতি ঠিক আছে সৰি চেপ্টাৰ নম্বৰ 7 আমাৰ চেপ্টাৰ নম্বৰ 7 স্থানাংক জ্যামিতি তাৰ পৰা তোমালোকে এক্সাম্পলৰ পৰা মই লিখি দিছো ইয়াতে উদাহৰণৰ পৰা তোমালোকে এক্সাম্পলৰ পৰা তোমালোকে 2 5 6 7 9 12 13 এইকেইটা তোমালোকে এক্সাম্পলৰ পৰা পঢ়িবা আৰু 7.1 বাহিৰ কৰা মই তোমালোকক 7.1 ৰ পৰা কমন দিছো তোমালোকক 7.1 এটো তোমালোকৰ 7.1 7.1 ৰ পৰা তোমালোকে 1 টো পঢ়িবা 2 নালাগে আমাক তোমালোকে 3 টো পঢ়িবা 3 তাৰ পিছত তোমালোকে 7.1 ৰ 7 টো পঢ়িবা ঠিক আছে 7 9 10 পঢ়িব নালাগে আমাক 7 9 বাস তোমালোকৰ হৈ গল ঠিক আছে তাৰ পিছত তোমালোকে সৰি তোমালোকে 10 টো পঢ়ি লবা এইটো তোমালোকৰ ইম্পৰ্টেন্ট আছে ঠিক আছে তাৰ পিছত তোমালোকে 7.2 টো বাহিৰ কৰা 7.2 এইটো তোমালোকৰ 7.2 পেজ নম্বৰ 205 পেজ নম্বৰ 205 তোমালোকৰ 7.2 তোমালোকে কোৱেশ্চন নম্বৰ 2 টো পঢ়িবা কোৱেশ্চন নম্বৰ 2 তাৰ পিছত তোমালোকে কোৱেশ্চন নম্বৰ 4 5 আৰু 7 টো তোমালোকক যিবোৰ দাগ দি দিছে এইবোৰে পঢ়িবা ইয়াৰ পিছত তোমালোকে 7.3 বাহিৰ কৰা 7.3 দিছে আমাক ইয়াতে 7.3 তাৰ পৰা তোমালোকে অকল এটা পঢ়িবা কোৱেশ্চন নম্বৰ 3 টো পঢ়িবা ঠিক আছে এটো তোমালোকৰ এসএসএলসি আহিব পাৰে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰাই দিয়া অনুগ্ৰহ কৰি কৈছে ঠিক আছে এটা ভিডিও বনোৱাত বহুত কষ্ট হয় ঠিক আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা মই তোমালোকক অনুগ্ৰহ কৰি কৈছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা তো তোমালোকে ইয়াৰ পিছত পেজ নম্বৰ আমাক দিছে 213 পেজ দিছে ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰ 8 ঠিক আছে তোমালোকে 8.1 বাহিৰ কৰা 8.1 বাহিৰ কৰা 8.1 ত তোমালোকে 3 পঢ়িবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন 3 4 আৰু উদাহৰণৰ পৰা তোমালোকে মই কৈছো তোমালোকে উদাহৰণত কিতাপত দিছে উদাহৰণৰ পৰা তোমালোকে 2 টো পঢ়িবা ইয়াতে তোমালোকক লিখি দিছো আৰু ডাইৰেক্ট কোৱেশ্চনৰ পৰা তোমালোকে 3 4 তোমালোকে পেজ নম্বৰ 8 মোস্ট ইম্পৰ্টেন্ট 8 9 নালাগে 10 পঢ়িবা আৰু 11 পঢ়িবা 11 টো তোমালোকৰ ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন দিব পাৰে ইয়াৰ পৰা তোমালোকৰ এমসিকিউ কোৱেশ্চন দিব পাৰে মানে দিবই তোমালোকৰ বিগত বছৰত এবাৰ আহিছিল তাৰ পিছত তোমালোকে 8.2 পেজ বাহিৰ কৰিলা 8.2 আমাৰ এইটো 8.2 ৰ পৰা তোমালোকে 1 ৰ বিলাক পঢ়িবা 2 বিলাকো পঢ়ি লবা তোমালোকে তাৰ পিছত তোমালোকে 2 ৰ তোমালোকে 1 টো পঢ়িবা 2 পঢ়িবা পাছ নালাগে এমসিকিউ আহিব পাৰে তোমালোকৰ এই 2 টো তোমালোকৰ এমসিকিউ আহিব পাৰে 2 তাৰ পিছত তোমালোকে 8.2 ৰ পৰা আৰু পঢ়িব নালাগে এমসিকিউ আহিব ইয়াৰ পৰা তাৰ পৰা তোমালোকে 8.3 বাহিৰ কৰা 8.3 দিছে তোমালোকক 8.3 কত গল 8.3 এইটো আমাৰ 8.3 পৰা তোমালোকে কোৱেশ্চন নম্বৰ 4 পঢ়িবা কোৱেশ্চন নম্বৰ 4 6 আৰু এইটো 2 নম্বৰটো এইটো 2 নম্বৰটো 2 ঠিক আছে পেজ নম্বৰ 231 পেজ নম্বৰ তাৰ পিছত তোমালোকে 8.4 বাহিৰ কৰা 8.4 আমাৰ পেজ নম্বৰ 235 8.4 ৰ পৰা তোমালোকে 4 টো পঢ়িবা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ এইফালে 6 আছে আমাৰ কোৱেশ্চন নম্বৰ 6 এই দুটো পঢ়িবা 6 ত তোমালোকে প্ৰথমটো আৰু দ্বিতীয়টো পঢ়িবা তৃতীয়টো নালাগে আমাক তৃতীয়টো এইটো নাহে আমাৰ ঠিক আছে প্ৰথমটো দ্বিতীয়টো তাৰ পিছত তোমালোকে নৱম চেপ্টাৰ বাহিৰ কৰিবা নৱম চেপ্টাৰখিনিৰ পৰা তোমালোকে নিজে নিজে পঢ়ি লবা ইয়াৰ পৰা মই তোমালোকক কোনো কমন আনিব পৰা নাই ঠিক আছে তাৰ পিছত তোমালোকে চেপ্টাৰ নম্বৰ 10 বাহিৰ কৰিবা বৃত্ত চেপ্টাৰ নম্বৰ 10 মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ বৃত্তৰ টোটাল মাৰ্কস হৈছে 5 দুটা এমসিকিউ আহিব আৰু 3 নম্বৰ ডাইৰেক্ট কোৱেশ্চন আহিব বৃত্ত
ঠিক আছে বৃত্ত তোমালোকে 10.1 বাহিৰ কৰা তোমালোকে উপপাদ্য 1 টো পঢ়িবা 2 টো পঢ়িবা আৰু 3 টো পঢ়িবা মই তোমালোকক দাগ দি দিম উপপাদ্য 1 পেজ নম্বৰ 252 উপপাদ্য 1 মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এসএসএলসি উপপাদ্য 1 তাৰ পিছত তোমালোকে আৰু তোমালোকে অনুশীলনী 10.1 পঢ়িব নালাগে এটাও নাহে ইয়াৰ পৰা 10.1 নালাগে এইবাৰ নালাগে তোমালোকৰ 10.1 তোমালোকৰ এইবাৰ নালাগে তোমালোকে উপপাদ্য 3 টা পঢ়িবা উপপাদ্য 1 10.1 উপপাদ্য 10.2 বাহিৰ কৰি দিছো 10.2 10.3 তোমালোকে উপপাদ্য কেইটা পঢ়িবা ঠিক আছে উপপাদ্য কেইটা তোমালোকে পঢ়িবা তাৰ পিছত তোমালোকক অনুশীলনী 10.2 দিছে তোমালোকৰ অনুশীলনী এইটো অনুশীলনী 2 ৰ পৰা তোমালোকে 1 और 4 টো পঢ়িবা সৰি তোমালোকে 1 টো পঢ়িবা 1 और 4 নহয় 1 টো পঢ়িবা তাৰ পিছত কোৱেশ্চন নম্বৰ 4 টো পঢ়িবা তাৰ পিছত কোৱেশ্চন নম্বৰ 5 টো কোৱেশ্চন নম্বৰ 6 টো কোৱেশ্চন নম্বৰ ইফালে আছে কোৱেশ্চন নম্বৰ 10 আৰু কোৱেশ্চন নম্বৰ 12 ঠিক আছে এইবিলাক তোমালোকে 10.2 ৰ পৰা পঢ়িবা ঠিক আছে আৰু উপপাদ্য কেইটা পঢ়িবা মই তোমালোকক লিখি দিছো ইয়াত তোমালোকৰ एग्जांपल না আহে তোমালোকে উপপাদ্য কেইটা পঢ়িবা থিওৰিজম ঠিক আছে উপপাদ্য তোমালোকে 1 উপপাদ্য পঢ়িবা 2 টো পঢ়িবা আৰু 3 টো পঢ়িবা ঠিক আছে তাৰ পিছত তোমালোকক অংকন দিছে 4 নম্বৰ তোমালোকৰ মই তোমালোকক আগতে কৈছে যে তোমালোকৰ 9টা কোৱেশ্চন আছে টোটাল 9টা কোৱেশ্চন আছে উদাহৰণ আৰু অনুশীলনী সহ তোমালোকৰ 9টা কোৱেশ্চন আছে তাৰ পৰা তোমালোকৰ এটা আহিব এটাতে তোমালোকৰ 4 মাৰ্কস তোমালোকে 11 পইণ্ট তোমালোকে 11.1 তোমালোকৰ ইয়াতে 7টা কোৱেশ্চন দি আছে তোমালোকক আগতে কৈছো ইয়াত তোমালোকৰ 7টা দি আছে আৰু তোমালোকৰ উদাহৰণত তোমালোকৰ 2টা দি আছে তোমালোকে উদাহৰণৰ 2টা পঢ়িবা আৰু এই 7টা তোমালোকে পঢ়িবা ঠিক আছে এই 7টাৰ ভিতৰত তোমালোকে কোৱেশ্চন নম্বৰ 7 টো নপঢ়িবা মই তোমালোকক কৈছো 2টা পঢ়িব নালাগে কোৱেশ্চন নম্বৰ 7 আৰু কোৱেশ্চন নম্বৰ 7 নপঢ়িবা তোমালোকে হা কোৱেশ্চন নম্বৰ 7 আৰু কোৱেশ্চন নম্বৰ 1 টো নপঢ়িবা আৰু বাকি তোমালোকৰ ইয়াতে 7টা আৰু অনুশীলনী তোমালোকৰ 2টা 9টা কোৱেশ্চন তোমালোকে পঢ়িবা আমাৰ 11 পইণ্ট অংকন আমাৰ হৈ গল এতিয়া তোমালোকে চ্যাপ্টাৰ নম্বৰ 12 টো পঢ়িবা বৃত্ত সম্বন্ধীয় কালি ঠিক আছে চ্যাপ্টাৰ নম্বৰ 12 তোমাৰ কি কোৱেশ্চন ইম্পৰ্টেন্ট আছে মই তোমালোকক কৈ দিছো চ্যাপ্টাৰ নম্বৰ 12 তোমালোকে 12.1 টো বাহিৰ কৰা 12.1 এটা তোমালোকৰ 12.1 ইয়াত তোমালোকে কোৱেশ্চন নম্বৰ 1 টো পঢ়িবা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন এটা তোমালোকৰ এসএসএলসি আহে বা আহিব এবাৰ তাৰ পিছত তোমালোকে ইফালে 2 আৰু 5 টো পঢ়িবা 2 আৰু 5 টো আৰু আমাক মাজত দুটা নালাগে 2 আৰু 5 ঠিক আছে তাৰ পিছত তোমালোকে 12.2 টো বাহিৰ কৰিবা 12.2 ইয়াতে 12.2 ৰ পৰা তোমালোকে 4 5 আৰু 6 টো পঢ়িবা 4 5 6 মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে এসএসএলসি এই তিনিটা 4 5 6 হৈ গল তাৰ পিছত তোমালোকে উদাহৰণৰ পৰা উদাহৰণ 5 টো পঢ়ি লবা উদাহৰণ 5 ইয়াতে তোমালোকে দি আছে মই তোমালোকক কৈ দিছো উদাহৰণ 5 এইটো ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ এসএসএলসি কাৰণে এইটো পেজ নম্বৰ তোমালোকৰ 277 এসএসএলসি উদাহৰণ 5 তোমালোকৰ এইটো আহিব তাৰ পিছত তোমালোকে 12.3 টো বাহিৰ কৰা 12.3 তোমালোকে তাৰ পৰা মাত্ৰ 3টা কোৱেশ্চন পঢ়িবা 2 নম্বৰটো পঢ়িবা এইটো আহিব পাৰে তোমালোকৰ পেজ নম্বৰ 279 12.3 তোমালোকে 12.3 তোমালোকে 2 নম্বৰটো কোৱেশ্চন নম্বৰ 7 টো পঢ়িবা আৰু কোৱেশ্চন নম্বৰ তোমালোকে 15 টো পঢ়িবা ইফালে আছে কোৱেশ্চন নম্বৰ 7 এটো মনত ৰাখিবা আৰু কোৱেশ্চন নম্বৰ 15 টো বাস এনে আজে বাজে তোমালোকৰ ম্যাথছ প্ৰেক্টিস কৰি টাইম নষ্ট কৰি লাভ নাই তোমালোকে এইখিনি পঢ়িবা এইখিনি পৰা তোমালোকে কমন পাবা তাৰ পিছত তোমালোকৰ 12.3 হৈ গল এতিয়া তোমালোকে চ্যাপ্টাৰ নম্বৰ 13 বাহিৰ কৰা পৃষ্ঠকলীয়াৰ আয়তন তোমালোকে তাৰ পৰা एग्जांपलৰ পৰা মই আগতে ইফালে তোমালোকক আগতে লিখি দিছো উদাহৰণৰ পৰা তোমালোকে 4 to আৰু 7 টো পঢ়িবা ঠিক আছে 4 to 7 টো তোমালোকে বাহিৰ কৰি পঢ়ি লবা পৃষ্ঠকলীয়াৰ আয়তনৰ উদাহৰণৰ 4 আৰু 7 টো পঢ়িবা আৰু তোমালোকে 13.1 টো বাহিৰ কৰা মই তোমালোকক ইম্পৰ্টেন্ট কোৱেশ্চন বোৰ দাগ দি আছো 13.1 ৰ পৰা তোমালোকে 1 2 3 4 8 পঢ়িবা 1 2 3 4 আৰু 8 টো ইফালে 8 তোমালোকৰ আছে পেজ নম্বৰ তোমালোকৰ 291 8 4 3 1 2 ঠিক আছে তাৰ পিছত তোমালোকে 13.2 বাহিৰ কৰা
13.2 এইটো তোমালোকে 13.2 পেজ নম্বৰ 293 13.2 13.2 পৰা তোমালোকে 1 2 পঢ়িবা তাৰপিছত তোমালোকে 3 4 5 পঢ়িবা 3 2 নালাগে 3 4 5 আৰু ইয়াৰ পিছত তোমালোকে 6 আমাক নালাগে তোমালোকে 8 2 পঢ়ি যাবা 8 পেজ নম্বৰ 295 8 2 পঢ়িবা হৈ গ'ল তাৰপিছত আমাৰ চেপ্টাৰ নম্বৰ আহিব 14 চেপ্টাৰ নম্বৰ 14 আমাৰ 13.3 আমাৰ ইমান ইম্পৰ্টেণ্ট কোৱেশ্চন নাই হয়তো তোমালোকে ভাবিব পাৰা যে বহুতে আছে কিন্তু ইয়াৰ পৰা এইবাৰ সম্ভৱতঃ না আহিব ঠিক আছে ইয়াৰ পিছত তোমালোকে চেপ্টাৰ নম্বৰ 14 বাহিৰ কৰা চেপ্টাৰ নম্বৰ 14 আছে আমাৰ পৰিসংখ্যা ঠিক আছে তোমালোকে চেপ্টাৰ নম্বৰ 14 পৰা তোমালোকে উদাহৰণৰ 4 আৰু 5 টো পঢ়িবা মই তোমালোকক কৈ দিছো ইয়াতে লিখি দিছো উদাহৰণৰ 4 আৰু 5 টো পঢ়িবা তাৰ পিছত তোমালোকে 14.1 বাহিৰ কৰা 14.1 এইটো আমাৰ 14.1 মোস্ট ইম্পৰ্টেন্ট চেপ্টাৰ তোমালোকৰ ইজি চেপ্টাৰ 14.1 পৰা তোমালোকে 2 3 পেজ নম্বৰ তোমালোকৰ 316 2 3 6 7 আৰু তোমালোকে 9 টো পঢ়িবা ইফালে 9 দি আছে 6 7 আৰু 9 তাৰ পিছত তোমালোকে 14.2 পঢ়িবা 14.2 এইটো তোমালোকৰ 14.2 পৰা তোমালোকে 1 2 আৰু তোমালোকে কোৱেশ্চন নম্বৰ 6 টো পঢ়িবা এইটো ঠিক আছে আৰু ইয়াৰ পিছত তোমালোকক ইয়াৰ পিছত আৰু এটা চেপ্টাৰ দি আছে চেপ্টাৰ নম্বৰ 15 সম্ভাৱিতা তাৰ পৰা মই তোমালোকক ডাইৰেক্ট কোৱেশ্চন দি দিছো ইয়াৰ পৰা তোমালোকে সম্ভাৱিতা ক'ত গ'ল তোমালোকে ডাইৰেক্ট 15 নম্বৰ 1 বাহিৰ কৰা 15.1 বাহিৰ কৰা 15.1 তোমালোকক মই তাৰ আগতে কৈছো অনুসৰণ নহয় তোমালোকে ইয়াৰ পৰা উদাহৰণত কেইটা মই কৈ দিছো উদাহৰণৰ পৰা তোমালোকে 3 4 6 আৰু 8 পঢ়িবা উদাহৰণত কি আছে তোমালোকে বাহিৰ কৰি পঢ়িবা তোমালোকৰ ভিডিওটো লং হৈ গৈ আছে সেই কাৰণে তোমালোকক ডাইৰেক্ট কৈ আছো আৰু তোমালোকে 15.1 আৰু 1 এইবোৰ আলোচনা কৰিবা 2 4 5 আৰু 6 আমাক নালাগে 4 5 পৰা আমাৰ 13 ঠিক আছে 13 টো পঢ়িবা 14 টো পঢ়িবা আৰু 17 পঢ়িবা 17 তোমালোকৰ 24 এটা কোৱেশ্চন আছে এইটো তোমালোকৰ 24 পেজ নম্বৰ 357 এইটো তোমালোকৰ এমসিকিউ আহিব ঠিক আছে তো আমাৰ ভিডিও আজি এইখিনিয়ে তোমালোকক বহুত সময় নষ্ট কৰাৰ কাৰণে মই ধন্যবাদ দিছো ঠিক আছে আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা ঠিক আছে মই ভাবো তোমালোকৰ এইখিনি পঢ়িলে তোমালোকে মেট্ৰিকত তোমালোকৰ গণিতত তোমালোকে লেটাৰ মাৰ্কস পাব পাৰা ঠিক আছে তো তোমালোকৰ এক্সামৰ কাৰণে বেষ্ট অফ লাক থাকে তোমালোকে ভালদৰে ম্যাথ এক্সামখন দিবা ঠিক আছে বাই বাই টেক কেয়াৰ